অসম ক্ৰিকেট সন্থা আৰু ভাৰতীয় ক্ৰিকেট সংস্থাই ডিমা হাছাও জিলাৰ উমৰাংচুত এটা ক্ৰিকেট ষ্টেডিয়াম বনাবৰ বাবে 11 কোটি টকাৰ অনুমোদন দিছিলে। আজি সেই 11 কোটি টকাৰ ব্যয়েৰে সুন্দৰ এখন নিৰ্মাণ হৈ উঠিছে। গ্যালাৰীবিলাক গ্ৰীণ গ্যালাৰী মাটিৰে বনোৱা, সেনাপতি তুলিৰামৰ নামত পেভিলিয়ন উৎসৰ্গা কৰা হৈছে। আৰু ডিমা হাছাওৰ কাৰণে আজি এটা আনন্দৰ দিন। উমৰাংচু কাজিৰঙা মানসৰ দৰে অসমৰ এখন সুন্দৰ জাগা, খুব ধুনীয়া জাগা, লেক আছে, পাহাৰ আছে, ইয়াতে ফেলকন আহে আৰু ক'ব গ'লে আমাৰ পানীমূৰাত আমাৰ কেভ আছে। ইমান ধুনীয়া জাগা অসমত আছে আৰু ইয়াত যদি আমি ক্ৰিকেট ষ্টেডিয়াম হয়, ভাল ক্ৰিকেট মেটচ পাতো, ই এখন টুৰিজিম ডেষ্টিনেশ্যনলৈকে ৰূপান্তৰ হ'ব। মই BCCIক ধন্যবাদ জনাইছো। লগতে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছো যাতে ফ্লাড লাইটিঙৰো ব্যৱস্থা কৰি দিয়ে আৰু আমাৰ ইয়াতে ফুটবল গ্ৰাউণ্ড এখনো কাউন্সিলে বনাই আছে। কৈছো যে ফুটবল গ্ৰাউণ্ডৰ লগত সিনথেটিক ট্ৰেক এটাও বনাই দিবৰ কাৰণে ক্ৰীড়া প্ৰতিভা নিশ্চয় ইয়াৰ পৰা ওলাব। ইয়াতে মই কৈছো যে আমি ইয়াতে এখন এক্সিবিশ্যন মেটচ কৰিম, ইণ্ডিয়াৰ ডাঙৰ ক্ৰিকেট প্লেয়াৰ আনিম আৰু তেওঁলোকে ৰাতি ইয়াত থাকিলে আমাৰ উমৰাংচুখনো প্ৰমোদ হৈ যাব। ৰঞ্জি ট্ৰফি অনাতটো ইমান অসুবিধা নাই, এইটোতো আমাৰ ঘৰৰে কথা। দেৱজিৎ শইকীয়া যিহেতু BCCI ছেক্ৰেটাৰী, গতিকে তেওঁ নিশ্চয় কৰিব পাৰিব, কিন্তু এইটো যিহেতু ক্ৰিকেট সংস্থাৰ বিষয়, সেইকাৰণে মই ক'ব খোজা নাই।